জুবিনবিহীন একাদশ দিন। নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আদ্য শ্ৰাদ্ধ। কাহিলীপাৰাৰ ঘৰত মাংগলিক ৰীতি নীতিৰে অনুষ্ঠিত হয় শ্ৰাদ্ধ। পুৱাৰে পৰা জুবিনৰ ঘৰলৈ সোঁত বয় বিভিন্ন প্ৰান্তৰ অজস্ৰ গুণমুগ্ধৰ। জুবিনৰ অবৰ্তমানত উচুপি উঠিছে প্ৰতিজন অনুৰাগী। অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধা নিবেদিছে গুণমুগ্ধই। বুধবাৰে যোৰহাটত মৰমৰ শিল্পীগৰাকীৰ 13 দিনীয়া মাংগলিক অনুষ্ঠান। এয়া বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগী আহিছে। কেৱল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ পৰাই নহয়। এয়া চাওক, এগৰাকী ইজৰাইলৰ জুবিন গাৰ্গৰ অনুৰাগীও আজি উপস্থিত হৈছেহি আদ্য শ্ৰাদ্ধৰ দিনটোত কাহিলীপাৰাৰ বাসগৃহত। 19 ছেপ্টেম্বৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহত এনেদৰে অগণিত গুণমুগ্ধৰ ভিৰ অব্যাহত আছে। আজি আদ্য শ্ৰাদ্ধৰ দিনটোতো অশ্ৰুসিক্ত নয়নেৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে বিভিন্ন প্ৰান্তৰ গুণমুগ্ধসকল। বৈদিক ৰীতি নীতিৰে আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান অব্যাহত আছে। আচলতে এটা মিছনতে আহিছিল। তেওঁ নিজৰ সময় লৈ আহিছিল, নিজৰ ক'বলগীয়াখিনি, নিজৰ কৰিবলগীয়াখিনি কৰি গ'ল। যেতিয়া তেওঁ থাকোঁতেও কিছুমান কথা নুবুজা নিচিনা লাগে, বহুতে তাৰ অৰ্থ নুবুজি পেলাই বেলেগ অৰ্থ ওলায়, বেলেগ ধৰণৰ কথা হয়। আমি অলপ চিন্তিত হ'লেও তেওঁ কয়, মোৰ কথা আজি বুজি পোৱা নাই, 10 বছৰৰ পিছত মানুহে বুজি পাব। আৰু এতিয়া সেই কথাটোৱে আমি ভাবোঁ যে তেওঁ আচলতে বুজাবলৈও সময় নাছিল। তেওঁ নিজৰ সময়ৰ বাবে আহিছিল, নিজৰ কামখিনি কৰিছিল, নিজৰ কথাখিনি তেওঁ কৈছিল। আৰু সেইখিনি সময়ত তেওঁ তাক বিশ্লেষণ কৰাই মানুহক বুজাই যাবলৈও চাগে সময় নাছিল। সেইকাৰণে খৰধৰকৈ সকলো কাম তেওঁ কৈছিল। আৰু এতিয়া দেখিছোঁ, এতিয়া আমিও বুজি পাইছোঁ, আমিও বুজি আছোঁ বহুত কথা তেওঁ কৈ যোৱা। আৰু মই ভাবোঁ সকলোৱে সেই কথাবোৰ লাহে লাহে বুজি পাব, তেওঁ কিয় কৈছিল, কেনেকৈ কৈছিল, আৰু প্ৰতিটো কথাৰ ক'ত কেনেকৈ সংলগ্ন হৈ আছে জীৱনৰ প্ৰতিটো মুহূৰ্তৰ লগত, প্ৰতিটো বিষয়ৰ লগত। সেইটোৱে তেওঁ সদায় চাব বিচাৰিছিল। বৰ অসম, গোটেই জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে অকল মানুহ থাকিব লাগে। আজি একত্ৰিত হৈ আছে, কিন্তু মই আশা কৰোঁ, মই প্ৰাৰ্থনা কৰোঁ সকলোৰে প্ৰতি, আজি মই আহ্বানো জনাওঁ, আজি জুবিনৰ কাৰণে যেনেকৈ সকলো একত্ৰিত হৈছে, সকলোৱে আহি ইয়াত গোটেই সকলো ধৰ্মৰ লোক ইয়াত প্ৰাৰ্থনা কৰিছে তেওঁৰ বাবে। কোনো ৰাজনীতিক কোনো দল সংগঠন নাই, কোনো জাতি ধৰ্ম নাই, একোৱে নাই। এনেকৈ সদায় মানুহ থাকক, তেতিয়া তেওঁ সুখী হ'ব। আৰু তাৰ বাহিৰে তেওঁ ক'ৰবাত শান্তি পাব বুলি, মই যদি আকৌ সেই একেই ধৰণৰে খোৱা কামোৰাবোৰ হৈ থাকে, তেওঁ শান্তি নাপায়। কিন্তু তেওঁৰ আত্মাই, মই ভাবোঁ, যদি সকলোৱে তেওঁক সঁচাকৈ আজি যেনেদৰে মৰম দিছে, হেৰি কৰিছে, সদায় তেনেকৈ থাকক। তেওঁৰ আদৰ্শ আছিল, তেওঁৰ ইচ্ছা, তেওঁৰ সকলো আশা সেইটোৱে আছিল, সপোন আছিল। সেই সপোনখিনি সাৰ্থক হওক, মই সেয়াই কামনা কৰিম। আমি সকলোৱে বিচাৰিছোঁ। কি হৈছিল ঘটনাটো সকলোকে আমাক জনাব লাগিব, জানিব লাগিব। কিয় হৈছিল সেইটো জানিব লাগিব। আৰু সেই কামটো এনেকুৱা এজন মানুহক এনেকৈ ইমান নেগলিজেঞ্চ কেনেকৈ পাব পাৰে তেওঁৰ দৰে এজন ব্যক্তিয়ে। গতিকে সেইখিনিৰ উত্তৰ আমাকো লাগিব, সেই ন্যায় আমাকো লাগিব। আৰু উচিত তদন্ত হ'ব বুলিও আশা কৰিছোঁ, আস্থা ৰাখিছোঁ, সম্পূৰ্ণ বিশ্বাসেৰে কৈছোঁ, উচিত তদন্ত হওক, আমি সকলো কথা জানিব লাগিব। নাই, মোক একো জনোৱা নাই। আমি বিশ্বাস কৰিছিলোঁ যে জুবিনক আমাৰ অনুপস্থিতিত সেইখিনি কেয়াৰ ল'ব, কিন্তু সেই কেয়াৰখিনি দেখা নগ'ল। মেডিচিনখিনিতো আমি দি পঠাইছিলোঁ। মেডিচিন তেওঁৰ এটাই মেডিচিন আচলতে, সেইটো তেওঁৰ যোৱা বছৰ আগষ্টৰ 24 তাৰিখৰ 2024 আগষ্টত যেতিয়া তেওঁৰ লাষ্ট যিটো এটেক আহিছিল, যিটো সিজাৰ এটেক আহিছিল, তাৰপিছত তেওঁক লেভিপিল এক্সাৰ বুলি এটাই টেবলেট তেওঁক দিছিল, 24 ঘণ্টাত খাব লাগে।
আৰু আমি সেই টেবলেটটো এনেদৰে ৰাখোঁ মই কেইবাটাও টেমা মানে বনাই দিছোঁ তেওঁৰ বেগত থাকে তেওঁ গাড়ীত থাকে তেওঁৰ ষ্টুডিঅ'ত থাকে আমাৰ ঘৰত থাকে গতিকে তেনেদৰে সকলোবোৰ কেৰিও কৰিছিলে মই সদায় থৈ দিওঁ তেনেকৈ য'তেই যাওঁ তেওঁ যাতে দৰৱটো মিছ নকৰে আৰু তেওঁৰ লগত যিকেইজন নিৰাপত্তা ৰক্ষী থাকে তেওঁ নন্দেশ্বৰ বৰা বা বৈশ্যদা তেওঁলোকে সদায় চায় আৰু এবাৰো ভাবিছিলোঁ যে তেওঁক মেডিচিন দিছে মেডিচিনটোৰ কথা অৱশ্যে আমি নাজানো তেওঁ খাইছে নে নাই খোৱা কিন্তু আমিতো দি পঠাইছোঁ লৈ গৈছে সেই কথাটো গম নাপাওঁ কিন্তু দিছে নে নাই দিয়া হৈছিলে মই আগদিনা কথা পাতিছোঁ মই এইটো কথা নাজানিছিলোঁ যে তেওঁলোকৰ ইয়ত পাৰ্টি কিবা মানে প্লেন হৈছে হয়তো সেইটো জুবিনেও নাজানিছিলে কাৰণ জুবিনে যদি জানিলেহেঁতেন 18 তাৰিখে মই যেতিয়া কথা পাতিছোঁ তেওঁৰ লগত তেতিয়া তেওঁ হয়তো মোক খুব উৎসাহেৰে ক'লেহেঁতেন কাৰণ তেওঁ এনেকুৱা বস্তুবোৰ ভাল পায়তো খুব উৎসাহেৰে চাগে ক'লেহেঁতেন যে কাইলৈ এনেকুৱা ধৰণৰ এটা মানে কিবা এটা প্লেন হৈছে কিন্তু কোৱা নাই আৰু ৰাতিলৈতো ভিডিঅ'বোৰ দেখিছিলোঁ তেওঁ টিয়াৰ্ছ ইন হেভেন গাইছে অন্য এজন শিল্পীৰ অনুষ্ঠানত তেওঁ চাই আছে ন' মেন ন' ক্ৰাই নিজে গাই আছে তেওঁ তাৰপিছত টিয়াৰ্ছ ইন হেভেন ষ্টেজত গাইছে তাৰপিছত পিছদিনা আৰু তেওঁৰ লগত মোৰ কোনো যোগাযোগ নহ'লে 19 তাৰিখে থাকিবলৈ কৈছে সকলোৱে জানে এই কথাটো সকলোৱে জানে সেই কথাখিনি সকলোৱে জানে এতিয়া মইতো সেইটো অৱস্থাত বাৰু নাই তথাপিতো মোক সকলো জনাই আছে তেওঁলোকে ৰাজেশ ৰাহুলতে সকলো চিনেমাখনৰ লগত জড়িত প্ৰতিজনে কামবোৰ আগবঢ়াই নি আছে তেওঁলোকে আৰু এই সকলোবোৰ যিবোৰ নীতি নিয়ম সেইখিনি শেষ হওক তাৰপিছত ময়ো লাগিম 3 তাৰিখমানৰ পৰা আমি সম্পূৰ্ণভাৱে লাগিম আৰু 31 তাৰিখে আমি ৰিলিজ কৰিবলৈ চেষ্টা কৰিম আৰু আদ্য শ্ৰাদ্ধৰ দিনটোত স্বামীক এনেদৰে স্মৰণ কৰি আকৌ উচপি উঠিছে পত্নী গৰিমা গাৰ্গ ন্যায় বিচাৰিছে আজিৰ আদ্য শ্ৰাদ্ধৰ দিনটোতো চূড়ান্ত দায়িত্বহীনতা চূড়ান্ত হেমাহি কেনেদৰে প্ৰদৰ্শন কৰা হ'ল এগৰাকী শিল্পীৰ লগত আকৌ জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীৰ লগত গতিকে সেই হেমাহি সেই দায়িত্বহীনতা কোনোপধ্যেই সহজভাৱে লোৱা নহ'ব ন্যায় লাগিব আজিও সেই কথা উল্লেখ কৰিছে পত্নী গৰিমা গাৰ্গে এয়া আদ্য শ্ৰাদ্ধৰ সেই মুহূৰ্ত এনেদৰে হুকাই কান্দি উঠিছে পত্নী গৰিমা গাৰ্গে যিয়ে সকলোৰে হৃদয় এই মুহূৰ্তত থানবান কৰিছে অজস্ৰ গুণমুগ্ধই ভিৰ কৰিছে কাহিলীপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত জুবিন গাৰ্গে ভাল পোৱা প্ৰতিপদ সামগ্ৰীয়ে দিবলৈ চেষ্টা কৰিছে তেওঁৰ অনুৰাগীসকলে কোনোবাই সাধাৰ টেমা কোনোবাই নাহৰৰ পাহি সকলো গুজি দিছে এই প্ৰতিচ্ছবিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পীগৰাকীক 19 ছেপ্টেম্বৰৰ পৰাই অবিৰতভাৱে অবিৰাম গতিত অগণিত গুণমুগ্ধ শুভাকাংক্ষী আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিছে ইয়া জুবিনবিহীন 11 দিন পাৰ কৰিছে অসমবাসী ৰাইজে জুবিন গাৰ্গ কি আছিল জুবিন গাৰ্গৰ সৃষ্টিৰাজি কি পৰ্যায়ৰ আছিল সেই কথা আজি সকলোৱে উপলব্ধি কৰি চকু পানীৰে বাট নেদেখা হৈছে অসমীয়াই শাৰদীয় দুৰ্গোৎসৱ যি সময়ত শাৰদীয় দুৰ্গোৎসৱৰ ধামখুমীয়া শাৰদীয় দুৰ্গোৎসৱৰ ঢাক ঢোলৰ শব্দই ৰজন জনাই আছে আৰু সেই ঢাক ঢোলৰ শব্দই আজি চুব পৰা নাই অসমীয়াৰ মন প্ৰাণ আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে সংযুক্ত হৈছোঁ কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহৰ পৰা উৎপল বৰ্তমান কি কাৰ্যসূচী চলি আছে ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ ৰাতিপুৱাৰ ভাগত আমি দেখুৱাইছিলোঁ যে আদ্য শ্ৰাদ্ধৰ পূৰ্বে যি পাৰচিত্ৰ অনুষ্ঠিত হয় সেই পাৰচিত্ৰ পৰিৱেশ দেখুৱাইছিলোঁ আৰু এতিয়া আমি দেখুৱাইছোঁ যে এই বৈদিক প্ৰথাৰে তেখেতসকলৰ বিষ্ণুপাঠ চলি আছে আৰু বিষ্ণুপাঠৰ সমান্তৰালভাৱে কাষৰ ফালে যি চোৱা যায় যে ভাগৱত পাঠ চলি আছে এই মুহূৰ্তত গৰিমা বৌক দেখিছোঁ ঠিক একেদৰে মুন গাৰ্গ যিগৰাকীয়ে কাম লৈছিলে তেওঁৰ ইয়াতে বামুণৰ যি ধৰণৰ ৰীতি নীতি অনুযায়ী তেওঁ কৈ গৈছে সেইসমূহ পালন কৰি আছে আৰু ইয়াৰ ফালে দুটাকৈ স্থানত পৃথকে পৃথকে আনফালে নাম কীৰ্তন হৈছে আৰু ঠিক একেদৰে যদি চোৱা যায় যে এই স্থানত
বৈদিক পৰম্পৰাৰে বিষ্ণুপাত চলি আছে আৰু ঠিক একেদৰে মোৰ বাওঁফালে যদি চোৱা যায় তাত চলি আছে আপোনাৰ ভাগৱত পাঠ। ঠিক একেদৰে এতিয়া দেখি হৰিনাম ধনেৰে মুখৰিত হৈছে। কিছু সময় পূৰ্বে কিন্তু প্ৰায় 15 মিনিটকৈ অধিক সময় কিন্তু এক প্ৰকাৰ জুবিনদাৰ বয়ে বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, তেওঁ বহুকেইটা খবৰ কথা উল্লেখ কৰিছে, সেয়া আমি পোনপটীয়াকৈ শুনাইছোঁ। ঠিক প্ৰায় 15 মিনিটতকৈ অধিক দীঘল তেখেতে আজি মিডিয়াক সম্বোধন কৰিছে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, য'ত কৈছিলে যে মই বাৰম্বাৰ বাহিৰলৈকে লৈ গৈছিলোঁ, কিন্তু তেনে সময়ত তেনেকুৱা ধৰণৰ কেতিয়াও হোৱা নাছিলে, সিদ্ধাৰ্থই গোটেই কথা জানিছিলে, তাৰে পিছতো কিয় যাব দিছিলে, বহুকেইটা কিন্তু গুৰুত্বপূৰ্ণ অতি গুৰুত্বপূৰ্ণ বিষয় তেওঁ চৰ্চালৈকে আনিছে। আৰু ঠিক একেদৰে আমি কোনে কোনে দেখুৱাইছোঁ এইসমূহ দৃশ্য। আৰু ঠিক একেদৰে কৈ গৈছিলে যে বাঘৰ পত্নী বাঘিনী হ'ব লাগিব বুলি কৈছিলে গৰিমা বৌক জুবিনদাই। ঠিক তেনেকৈ বহুকেইটা সাহস ৰাখিব লাগিব, প্ৰতিচ্ছবিবোৰ মূৰ্চি দেখিলে এনে এতিয়া বহুকেইটা গুৰুত্বপূৰ্ণ আৰু নেগলেচেঞ্চিৰ কথা বাৰম্বাৰ উল্লেখ কৰিছে। আৰু দুদিন ধৰি ঔষধ নিদিয়া কথাটো গম পোৱা নাছিলে, এতিয়া তেওঁ গম পাইছে আৰু সেই গোটেই কথাখিনি লৈ তেখেতে এক প্ৰকাৰ ক্ষোভিত হৈছে বা এক প্ৰকাৰ সকলো দুখত ভাঙি পৰিছে। তাৰ বিপৰীতে এতিয়া একপ্ৰকাৰ যি ধৰণৰ ক্ষোভখিনি আছিলে ক্ষোভখিনি ওলাই আহিছে। আৰু এই গোটেই বিষয়টো পানীত আৰু যি বিষয়টো সিদ্ধাৰ্থই জানিছিল তাৰে ভিতৰত কিয় তেওঁ একো নকৰিলে সেই কথাক লৈ বহুখিনি কথা উল্লেখ কৰিছে। আৰু সতীৰ্থ প্ৰভাত সিঙে দেখুৱাই গৈছে দৃশ্য। ঠিক একেদৰে উল্লেখ কৰিছোঁ যে মোক ন্যায় লাগে বুলি তেখেতে এটা 15 মিনিটকৈ অধিক দীঘলীয়া সময় তেখেতে গোটেই কথা সংবাদমেল সম্বোধন কৰিছে আৰু গোটেই কথাখিনি কৈছে। এই যিখন তেখেতে সংবাদমেলে সম্বোধন কৰিলে এই কথাৰ পিছতে কিন্তু বহু কথা পোহৰলৈকে আহিব, কাৰণ তেওঁ যি 15 মিনিট ধৰি এটা দীঘলীয়া মন্তব্য দিলে তাত কিন্তু গুৰুত্বপূৰ্ণ কথা বহুকেইটা ক'লে যে মোক ন্যায় লাগিব। ঠিক একেদৰে উল্লেখ কৰিলে যে সিদ্ধাৰ্থই জনা শুনাৰ পিছতো কিয় সাগৰৰ পাৰলৈকে যাব দিছিলে, মই বা পূৰ্বতে ফুৰিব গ'লে কিন্তু তেনেকুৱা এটা পৰিৱেশ হ'ব নিদিছিলোঁ। আৰু কৈছিলে যে জুবিনদাই তেওঁক জীয়াই থকা সময়তে কৈছিলে যে মোক বাঘৰ পত্নী বাঘিনী হৈ থাকিব লাগিব বুলি কৈছিলে। বহুকেইটা কথা এক প্ৰকাৰ হৃদয় বিদাৰক কথা, হৃদয় ভাঙি যোৱা বতৰা তেওঁ কৈছিলে। আৰু তেওঁ আজি যে ক্ষোভত যে এক প্ৰকাৰ ক্ষোভিত হৈছে, ক্ষোভখিনি আজি বিস্ফোৰিত হোৱা কিন্তু কিছু সময় পূৰ্বে দেখিবলৈ পোৱা গৈছে। এই যিখিনি মন্তব্য দিছিলে এই মন্তব্যখিনি কিন্তু বহুকেইটা গুৰুত্বপূৰ্ণ কথা আছে। বাৰম্বাৰ সেই কথাই ক'ম যে কাৰণ তেখেতে যি 15 মিনিট সময় সংবাদমেলক সম্বোধন কৰিলে সেই সম্বোধন কৰা সময়খিনি কিন্তু বহুকেইটা বিস্ফোৰণ আনিছে। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিমানখিনি ক্ষোভ আছিলে আজি প্ৰায়খিনি তেওঁ কোৱা দেখিবলৈ পাইছোঁ বা গোটেইখিনি কথা উল্লেখ কৰিছে যে জুই পানীৰ কথা জনাৰ পিছতো সিদ্ধাৰ্থ শৰ্মাই কিয় সাগৰ পাৰলৈকে যাব দিছিলে, দুদিন ধৰি কিয় ঔষধ খাব দিয়া নাছিলে, এই গোটেই কথাখিনি কৈছে। আৰু হিয়া ঢাকুৰীয়ে কৰি কৈছে যে মোক ন্যায় লাগে। এতিয়া জুবিনদাৰ বাসগৃহ যদি চোৱা যায় যে ইয়াতে 4টা ভাগ কৰা হৈছে। প্ৰথমতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তাৰপিছত যদি চোৱা যায় হৰিৰ নাম ধনেৰে কীৰ্তন ভাগ চলি আছে, তাৰ কাষত বিষ্ণুপাত চলি আছে আৰু ভাগৱত চলি আছে। আৰু ঠিক একেদৰে এই স্থানত যিকেইজনে কাম লৈছিলে সেই তেখেতসকলক বহুৱাই বামুণৰ যি বৈদিক পৰম্পৰা আছে, বামুণৰ সেই পুৰোহিতৰ বৈদিক পৰম্পৰাৰে কাম কাজখিনি কৰি আছে। এক প্ৰকাৰ জুবিনদাৰ বাসগৃহত এতিয়া সময় কলাৰ লগে লোকাৰণ্য হৈ পৰিছে। ৰাতিপুৱাৰে ভাগৰে পৰা বহু গণ্যমান্য ব্যক্তিৰ লগতে জুবিনদাৰ হাজাৰ অনুৰাগী আহি আছে। ঠিক একেদৰে কথা যদি কওঁ যে কিছু সময় পিছতে মেঘালয়ৰ যিগৰাকী মুখ্য সচিব তেওঁ আহি উপস্থিত হ'ব। ঠিক একেদৰে জুবিনদাৰ বৌ গৰিমা বৌয়ে যিখিনি কথা ক'লে সেই কথাখিনি কিন্তু আৱেগ বিহল্য কথা, ক্ষোভত কৈছে, বহুখিনি ক্ষোভ কিন্তু উজাৰিছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। এই কথা আমি বাৰম্বাৰ উল্লেখ কৰিবই লাগিব, কাৰণ বিগত 11টা দিনে এইখিনি কথা কোৱা নাছিলে, কিন্তু আজি জুবিনদাৰ বৌয়ে সেই গোটেই কথাখিনি কৈছে যে মোক ন্যায় লাগিবই। ঠিক একেদৰে উল্লেখ কৰিছে যে সিদ্ধাৰ্থ শৰ্মাই বাৰম্বাৰ জানিছিল যে জুই পানীলৈকে যাব দিয়া হোৱা নাছিলে, সেই কথা জনাৰ পিছত তেওঁ কিয় যাব দিছিলে সেই কথা উল্লেখ কৰিছে। ঠিক একেদৰে আৰু এটা কথা তেওঁ তাত সংলগ্ন কৰি দিছে যে দুদিন ধৰি মেডিচিন দিয়া নাই, সেই কথাটো গম পোৱা নাছিলে বৌয়ে। আৰু সেই কথাটো গম পোৱাৰ পিছত অধিক তেখেতসকলে এক প্ৰকাৰ ক্ষোভিত হৈছে বা খুন্দিত হৈছে, অধিক খুন্দিত হৈ বৌয়ে আজি এনেদৰে 15 মিনিট সময়কৈ সংবাদমেল সম্বোধন কৰিছে। আৰু আমি এতিয়া সতীৰ্থ প্ৰভাত সিঙে দেখুৱাই থকা এই দৃশ্যসমূহ হৈছে য'ত পুৰোহিতে পৰম্পৰা অনুযায়ী যথাসাধ্য আদ্যশ্ৰাদ্ধ নিয়ম কৰিব লাগে, সেই আদ্যশ্ৰাদ্ধ নিয়ম কৰি আছে। আৰু ঠিক একেদৰে ৰাতিপুৱাৰ ভাগত যি কৰা হৈছিলে সেয়া আছিলে প্ৰায়চিত্ৰ বুলি কোৱা হয়, সেই প্ৰায়চিত্ৰ কৰিছিলে। আৰু প্ৰায়চিত্ৰৰ পিছত এনেধৰণৰ আদ্যশ্ৰাদ্ধৰ কাম কাজ আৰম্ভ হৈছে। উল্লেখ কৰিছিল যে 4খনকৈ প্লেটফৰ্ম বুলি যদি ধৰা লোৱা যায় বা 4খনকৈ যদি এটা আমি ভাগত বিভক্ত কৰি লওঁ তেতিয়াহ'লে উল্লেখ কৰিম প্ৰথম ভাগত জুবিনদাক স্মৰণ কৰাৰ বাবে এটা ব্যৱস্থা কৰিছে, দ্বিতীয় ভাগত হৰিনাম ধ্বনিৰে কীৰ্তন পাঠ কৰি আছে, তৃতীয় ভাগত বিষ্ণু পাঠ কৰি আছে, আৰু চতুৰ্থ ভাগত এনেদৰে জুবিনদাৰ বৌ সমন্বিতে সেই পৰিয়ালটোৰ আটাইকেইজনক যি চোৱা যায় যে এনেদৰে তাত তেখেতসকলে
স্মৰণ কৰি বামুণৰ স্মৰণ কৰি আবেদন কৰি তেনেধৰণে উল্লেখ কৰিছিল আৰু ঠিক একেদৰে সতীৰ্থই দেখুৱাই গৈছে এইসমূহ দৃশ্য ঠিক সন্মুখতে এখন বিচনা আছে বিচনাখন যদি চোৱা যায় সেই বিচনাখন দান দিয়াৰ বাবে অনা হৈছে যিসকল পুৰোহিত আছে তাত এগৰাকী সকলোৰে যেতিয়া মৃতকৰ কাম কাজ কৰা হয় সেই বিচনাখনত শুই থকা বুলি ধৰা হয় আৰু এনেধৰণৰ বৈদিক পৰম্পৰা বা ৰীতি নীতিৰে এনেদৰে কাম কাজখিনি আগবাঢ়িছে গৰিমা বড়োক আগতে দেখিছোঁ আমি পমি বৰঠাকুৰক ঠিক একেদৰে গৰিমা বড়োৰ সোঁফাল আৰু আমাৰ টেলিভিশ্যন স্ক্ৰীণ থকা বাওঁফাল তাত আছে ৰাহুল গৌতম শৰ্মা আৰু আনফালে মুন গাৰ্গে এই কাম কাজখিনি কৰি গৈছে আৰু আৰক্ষীৰ এটা বেষ্টনী কৰি দিয়া হৈছে কাৰণ সকলো লোকে বৌক লগ কৰিবৰ বাবে আহিছে বৈ যিহেতু এইখিনি সময়ত ব্যস্ত হৈ পৰিছে আৰু বৈ যিমান পাৰে সকলোকে কিন্তু আহৰি দিয়াও দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি অৰুণ গাৰ্গকো দেখিছোঁ অৰুণ গাৰ্গেও তেখেতে নিজৰ কামখিনি কৰি আছে এনেধৰণে এতিয়া বৈদিক পৰম্পৰা অনুযায়ী উল্লেখ কৰিছে আৰু এই মুহূৰ্তত এই স্থানত যি ধৰণৰ কাম কাজ সেয়া হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু পোনপটীয়াকৈ দেখুৱাইছে প্ৰভাত সিঙে
উৎপল আপুনি আমাক দৃশ্য দেখুৱাই থাকিব কাহিলীপাৰাৰ এয়া আদ্য শ্ৰদ্ধৰ এই মুহূৰ্তখিনি সমান্তৰালকৈ জুবিন ক্ষেত্ৰ সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰতো যিমান ব্যতিক্ৰম হোৱা নাই পূৰ্বৰ দৰে আচলতে আজি যথেষ্ট বৃদ্ধি পাইছে অনুৰাগী বা যি আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা এই লোকসকলৰ সংখ্যা ইয়াত বৃদ্ধি পাইছে যিহেতু আদ্য শ্ৰাদ্ধৰ সেয়েহে এয়া দৃশ্য দেখুৱাইছো সোণাপুৰ জুবিন ক্ষেত্ৰৰ পৰা আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা ইতিমধ্যে চলি আছে ইতিমধ্যে নাম প্ৰসংগ হোৱাৰ পিছত কাৰ্বি সমাজৰ তেওঁলোকৰ ৰীতি নীতিৰে আচলতে তেওঁলোকে আৰম্ভ কৰিছে আৰু তেওঁলোকেও এক শ্ৰদ্ধাঞ্জলি জনাবলৈ আগবাঢ়িছে এয়া দেখুৱাইছো কাৰ্বি সমাজে তেওঁলোকৰ প্ৰাৰ্থনা কৰিছে কাৰ্বি সমাজৰ প্ৰাৰ্থনা কৰা দৃশ্য এয়া তেওঁলোকৰ ৰীতি নীতি নীতি নিয়ম
শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। সমান্তৰালভাৱে আই মাতৃসকল আহিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইসকল আহি ইয়াতে আচলতে এনেদৰে প্ৰাৰ্থনা কৰিছে আৰু নাম প্ৰসংগ কৰিছে। এই মুছলমান সমাজৰ লোকসকল তেওঁলোকেও এই স্থানত উপস্থিত আছে। তেওঁলোকেও প্ৰাৰ্থনা কৰিছে। যথেষ্ট সংখ্যক অনুৰাগী আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইসকল অনুৰাগী আহিছে আৰু তেওঁলোকেও শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। আমি যিসকল অনুৰাগী আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। অনুৰাগীসকল আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। এয়া দেখুৱাইছোঁ। এয়া জুবিন ক্ষেত্ৰৰ দৃশ্য। সৰ্বধৰ্ম প্ৰাৰ্থনা। এয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে আহিছে। তেওঁলোকে আচলতে তেওঁলোকৰ ধৰ্মৰে দোৱা কৰিছে নেদেখাজনৰ ওচৰত জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ বাবে। একে সমান্তৰালভাৱে নাম প্ৰসংগ হৈছে আৰু কাৰ্বি সমাজৰ তেওঁলোকৰ ৰীতি নীতিৰে শ্ৰদ্ধাঞ্জলি জনাইছে। তেওঁলোকৰ পৰম্পৰা যি আছে তাৰ নীতি নিয়মেৰে আচলতে তেওঁলোকে প্ৰাৰ্থনা জনাইছে। লোকে লোকাৰণ্য হৈ পৰিছে জুবিন ক্ষেত্ৰ। কি হৈছে ইমান দিনে জুবিন দা মৃত্যু হোৱাৰ 19 তাৰিখে মৃত্যু হৈছে। আজি 30 তাৰিখ পৰি তদন্ত আহি পৰা নাই, সিদ্ধান্ত আহি পৰা নাই। কিহৰ অসম চৰকাৰ, কিহৰ অসম আইন, কিহৰ কি? মই ঘণ্টা বোলো জুবিন দা যেনেকে ঘণ্টা বুলি কয় ঘণ্টা বুলি শ্ৰদ্ধাৰে আহিছো জুবিন দা। কিয় কান্দিছো? আমি জানো সম্পদ হেৰাইছো। বিজেপি চৰকাৰ, কংগ্ৰেছ চৰকাৰ বহুত আহিব। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি আপত্তিজনক মন্তব্য কৰিব লগা নালাগে। এয়া মৌচুমে আমাক দেখুৱাই আছে সমাধি ক্ষেত্ৰতো এতিয়াও অগণন লোকৰ ভিৰ। আজি সৰ্বধৰ্ম সভাৰ আয়োজন কৰা হৈছে। আজি বুলি নহয়, প্ৰতিটো দিনেই এনেদৰে নাম প্ৰসংগৰে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। বীৰ দি বাট নোপোৱা এটা পৰিৱেশ। প্ৰাণৰ শিল্পীগৰাকীৰ মায়া বিচাৰি এনেদৰে সমাধি ক্ষেত্ৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। উজনি অসম অভিমুখী বা উজনিৰ পৰা গুৱাহাটী অভিমুখী প্ৰতিগৰাকী যাত্ৰীয়ে, প্ৰতিগৰাকী অনুৰাগীয়ে এনেদৰে জুবিন ক্ষেত্ৰত আহি এবাৰ সেৱা জনাইছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পীগৰাকীলৈ। মৌচুম। এয়া প্ৰতিজনে আচলতে মৰমৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। চাকি ধূপ জ্বলাই তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। পূৰ্বৰ তুলনাত বহু সংখ্যা বৃদ্ধি পাইছে এতিয়া অনুৰাগীৰ, আৰু পোৱাতকৈ বহু অধিক অনুৰাগী ইয়াত উপস্থিত হৈছে। তেওঁলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মৰমৰ শিল্পীগৰাকীক, প্ৰাণৰ শিল্পীগৰাকীক। আৰু 11টা দিনৰ দিনাখনো জুবিনবিহীন 11টা দিন, আৰু এই 11টা দিনত আচলতে কোনো মুহূৰ্তৰ বাবে যেন এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা স্থান জুবিন দাক যেন অকলে অনুৰাগীসকলে এৰি থৈ যাবলৈ বিচৰা নাই। অগণন লোকৰ সোঁত পৰিছে, অজস্ৰজন আহিছে, হাজাৰ হাজাৰ লোক এই মুহূৰ্ততো এই স্থানত আছে। আৰু সমান্তৰালভাৱে ধৰ্মীয় ৰীতি নীতিৰে, সকলো ধৰ্মৰ ৰীতি নীতিৰে আচলতে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই দেখুৱাইছোঁ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা স্থানত আচলতে বৰ্তমান আৰক্ষী মোতায়েন কৰা হৈছে। যিহেতু ভিৰ বৃদ্ধি পাইছে, ভিতৰলৈ সকলোৱে সোমাই যাবলৈ চেষ্টা কৰে। তাৰ পৰিপ্ৰেক্ষিতত আচলতে নিয়ন্ত্ৰণ কৰিবৰ বাবে এনেদৰে আৰক্ষী বৰ্তমান মোতায়েন কৰা হৈছে এই স্থানত।
সমান্তৰালকৈ আনফালে এনেদৰে এয়া বড়ো সমাজে এতিয়া আচলতে আগবাঢ়িছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ। এয়া বড়ো সমাজৰ প্ৰাৰ্থনা চলিছে। সৰ্বধৰ্ম প্ৰাৰ্থনা চলিছে। সকলো সম্প্ৰদায়ৰ লোক আহিছে, প্ৰতিটো জাতি জনগোষ্ঠীৰ ইয়াতে লোক উপস্থিত হৈ তেওঁলোকৰ নিজৰ নিজৰ ৰীতি নীতি পৰম্পৰাৰে মৰমৰ শিল্পীগৰাকীক, প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদিছে। বুদ্ধ ধৰ্মৰ লোকো আহিছে, তেওঁলোকৰ আচলতে ইয়াত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ আহি উপস্থিত হৈছে। লোকাৰণ্য হৈ পৰিছে বৰ্তমানে স্থান। জুবিন দাক শেষ শ্ৰদ্ধা জনাবলৈ এনেদৰে সকলোৱে আহি উপস্থিত হৈছে। কোনোৱে যদি কৈছে জয় জুবিন দা, কোনোৱে কৈছে জুবিন দাক ন্যায় দিব লাগে। সকলোৱে কিন্তু অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মৰমৰ শিল্পীগৰাকীক, প্ৰাণৰ শিল্পীগৰাকীক। হয়, মৌচম লগতে উৎপল, এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ। বেলতলা হাইস্কুল খেলপথাৰত পুৱাৰে পৰা বেদপাঠ, গীতা পাঠেৰে আৰম্ভ হৈছে শ্ৰাদ্ধ। বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে জুবিন গাৰ্গৰ স্মৃতিত ৰোপণ কৰিব 25 জোপাকৈ নাহৰ। বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে বশিষ্ঠস্থিত দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষক প্ৰদান কৰিব বাদ্যযন্ত্ৰৰ লগতে এবছৰৰ বাবে প্ৰয়োজনীয় কিতাপ পত্ৰ। শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হৈছে শ্ৰাদ্ধ। বিশিষ্ট ব্যৱসায়ী সঞ্জয় গোস্বামীয়ে দান কৰিছে 3জনী গোমাতা। অতীত সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। এক বিশেষ মহানুভৱতা এই মুহূৰ্তত দেখুওৱা হৈছে ভাস্কৰ। বহুখিনি উদ্যোগ তেওঁলোকে গ্ৰহণ কৰিছে। বেলতলা হাইস্কুল খেলপথাৰত পুৱাৰে পৰা বেদপাঠ, গীতা পাঠ আৰম্ভ হৈছে। গতিকে সেই সামগ্ৰিক কথাখিনি আৰু পৰিৱেশখিনি আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ। ভাস্কৰ, নিশ্চয়কৈ জয়ন্ত, জুবিন গাৰ্গ যি অমৰ সত্তা, আচলতে সেই সত্তা সুঁৱৰি দেখিবলৈ পোৱা গৈছে যে বেলতলা যি বহাগী উৎসৱ উদযাপন সমিতি আছিল, সেই সমিতিয়ে পুৱাৰ ভাগৰ পৰা যি জুবিন গাৰ্গৰ শ্ৰাদ্ধ তেওঁলোকে আয়োজন কৰিছে। মই দেখুৱাইছোঁ পোনপটীয়াকৈ এয়া বেলতলা বহাগী এই উৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে অতি সুন্দৰকৈ আচলতে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ তেওঁলোকে অনুষ্ঠিত কৰিছে। সমান্তৰালকৈ যি মন্ত্ৰ, বৰ্তমান সময়ত মন্ত্ৰোচ্চাৰণ আচলতে কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি আগলৈ যাম, আমি যিসকল লোক আছে তেওঁলোকৰ মন্তব্যলৈ ইতিমধ্যে কৈছোঁ যে এই যি জুবিন গাৰ্গৰ শ্ৰাদ্ধ তেওঁলোকে অনুষ্ঠিত কৰিছে, পুৱাৰ ভাগৰ পৰা বেদ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হৈছে আৰু দুপৰীয়া ভাগলৈ আচলতে তেওঁলোকে হৰিনাম সংকীৰ্তনেৰে অনুষ্ঠান আৰম্ভ কৰিব। আৰু সমান্তৰালকৈ তেওঁলোকে জুবিন গাৰ্গৰ যিটো প্ৰিয় নাহৰৰ পুলি আছিল, নাহৰ গছ আছিল, সেই নাহৰ গছ তেওঁলোকে ৰোপণ কৰিব। সমান্তৰালকৈ কৈছোঁ যে জুবিন গাৰ্গৰ এই যি আদ্য শ্ৰাদ্ধ, এই শ্ৰাদ্ধৰ বাবে তেওঁলোকে গোমাতাৰ দানৰ কাৰ্যসূচীও হাতত লৈছে। সমান্তৰালকৈ তেওঁলোকে বিভিন্ন অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে। আমি দেখুৱাই আছোঁ এয়া পোনপটীয়া সম্প্ৰচাৰযোগে যি বেলতলা যি এই বহাগী উৎসৱ সমিতি আছিল, এই আচলতে বিহু উদযাপন সমিতিখন জুবিন গাৰ্গক একেবাৰে ঘৰুৱা বুলি তেওঁ প্ৰতিবাৰে মন্তব্য কৰিছিল। আমি যিসকল লোক আছে তেওঁলোকৰ মন্তব্যসমূহ দেখুৱাইছোঁ পোনপটীয়াকৈ।
সঞ্জয় দা আছে, আমি দাদাৰ সৈতে কথা পাতিলে আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিন গাৰ্গৰ একেবাৰে ঘৰুৱা এখন পূজা, এইখন বিহু আছিল। আচলতে প্ৰতি বছৰে তেওঁ এই বিহুলৈ আহিছিল, গান পৰিৱেশন কৰিছিল। এইবাৰ জুবিন গাৰ্গ অবিহনে আপোনালোকে উদযাপন কৰিব হয়তো লাগিব। আজি তেওঁলোকৰ জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আপোনালোকে আয়োজন কৰিছে, কেনেকুৱা ধৰণৰ কি ক'ব? যিটো ক্ষতি হৈছে আপোনালোকে জানে, এইটো অপূৰণীয় ক্ষতি। আমি অসমীয়া জাতিৰ এইটো ক্ষতি আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। যিটো বিহুৰ কথা সুধিছে, আমি কল্পনাও কৰিব নোৱাৰোঁ এইটো বছৰ বিহু পাতিম বুলি। আমি এইটো বছৰ বিহু বুলি নহয়, বেলতলা বহাগী উৎসৱ আৰু বেলতলা পূৰ্বানুষ্ঠান সংঘৰ সকলো এবছৰলৈকে সকলো কাৰ্যসূচী আমি স্থগিত বন্ধ ৰাখিছোঁ। অহা বছৰ আমি বিহু নাপাতোঁ। যিহেতু আমি এনেকৈ শ্ৰাদ্ধ পাতিছোঁ, গোটেইখিনি কৰিছোঁ, যিহেতু তাৰ ঘৰুৱা বিহু এখন, জুবিনে নিজে কয় আমাৰ ফেমিলি মেম্বাৰ হয়। ঠিক তেনেকৈ ধৰণৰ, যিহেতু সি আজি নাই আমাৰ ওচৰত, তাৰ আত্মা আমাৰ লগত আছে, আৰু এবছৰ আমি বিহু নাপাতোঁ, সেইটো আমি সিদ্ধান্ত লৈছোঁ। আজিৰ দিনটো দেখা পোৱা গৈছে আপোনালোকে শ্ৰাদ্ধ আয়োজন কৰিছে, গো মাতা দান কৰিব আৰু দৃষ্টিহীন বিদ্যালয়লৈ বাদ্যযন্ত্ৰৰ লগতে কিতাপ পত্ৰও আপোনালোকে দান কৰাৰ যি সংকল্প লৈছে, কি কয়? নহয় চাওক, আমি জুবিন থাকোঁতে আমাক যিখিনি দি থৈ গ'ল, আজি সেই নাই, যিহেতু তাৰ আত্মা আমাৰ লগত আছে, কিন্তু সি ভালপোৱা যিখিনি কাম আছিল, চাগে সি বহুত ইচ্ছা কৰিছিল কিছুমান, সি তাত থাকি গ'ল। সেনেকৈ ধৰণৰ কিছুমান আলোচনা আমি গৰিমাৰ লগতো কৰিম, জুবিন ফেন ক্লাবৰ লগতো কৰিম, কৰি আমি অহা বছৰ বিহু নাপাতোঁ। সেইবোৰ কাৰ্যসূচী কিছুমান আমি হাতত ল'ম। এতিয়া আমি 18 তাৰিখৰ পৰা আমি তাৰ আদ্য শ্ৰাদ্ধতে ব্যস্ত আছিলোঁ। আজি শ্ৰাদ্ধ আমি পাতিলোঁ। এতিয়া কালিৰ পৰা আমি গোটেই বছৰজোৰা আমি কি কৰিব পাৰোঁ, কি নাই, জুবিনৰ কাৰণে আমি এইখিনি জনাম আপোনালোকক। আমি নিশ্চয়, যিহেতু দাদা বুলি ভাবে জুবিনে, আপুনি ভাইটি বুলি তেওঁক কয়, গতিকে ন্যায়ৰ ক্ষেত্ৰত দেখা পোৱা গৈছে কিছু লেহেমীয়া গতি। বৰ্তমান আচলতে ন্যায় পোৱা নাই বৰ্তমানলৈকে, বিচাৰ প্ৰক্ৰিয়া চলি আছে। কেনেকুৱা ধৰণে আপোনাৰ ফালৰ পৰা এগৰাকী জ্যেষ্ঠ ভাতৃ হিচাপে জুবিন গাৰ্গৰ কি ক'ব বিচাৰিব, কেনেকুৱা ধৰণৰ আপোনাৰ মন্তব্য? চাওক, এইটো ষ্ট্ৰেইট এটাই কথা কওঁ, এইটো ডাঙৰ নেগলিজেঞ্চি এটা হৈছে। তাত কোনো ধৰণৰ লোকঢাক নাই, নেগলিজেঞ্চি হৈছে, সেইটো সঁচা। বেমাৰী মানুহ এজনক নিব নালাগিছিল ইমান দূৰলৈকে, আৰু যদি নিছে, সকলোৱে জানে তাৰ যিহেতু ডক্টৰে কোৱা আছে পানী আৰু জুইত যাব নালাগে। তাত লগত কোন গৈছে কোন যোৱা নাই মই ক'ব নাযাওঁ। আছাম এছ'চিয়েশ্যনৰ ছিংগাপুৰত যিবোৰে ইয়াত ঠিক কৰিছে, ইয়াত ঠিক কৰোঁতে চাগে নিশ্চয় জানে আমাৰ ইয়াৰ পৰা যিকেইজন লগত গৈছিল, ইয়াতখনতো সাগৰতে যাব, আৰু কোনোবা এটা আইলেণ্ডত লৈ গৈছে য'ত গৈ পেলাই মানুহবোৰে সাঁতোৰে। তে কিহৰ কাৰণে ইয়াতখন বুক কৰিলে বা কিয় লৈ গ'ল? লৈ যোৱাৰ পিছত অভিয়াছলি যোনে নহওক সাঁতোৰা মানুহ তাৰ মন গৈছে, সাঁতুৰিছে, কিন্তু নিয়াটোৱে ভুল হৈছে। এইবোৰ নেগলিজেঞ্চি, এইটো পানিছমেণ্ট পাব লাগে। যিখিনি যোনে আছে, যোন নহয়, পানিছমেণ্ট পাব লাগে, বেলেগ কোনো ধৰণৰ কথা নাই। ইতিমধ্যে মন্তব্য শুনিছোঁ যে সঞ্জয় গোস্বামী অতি সুন্দৰকৈ কৈছে যে তেওঁ ন্যায় বিচাৰে জুবিন গাৰ্গৰ। দেখুৱাইছোঁ এইখন মঞ্চতে আচলতে জুবিন গাৰ্গে প্ৰতিখন বিহুত আচলতে তেওঁ অনুষ্ঠান পৰিৱেশন কৰিছিল, কিন্তু এইবাৰৰ পৰা এই বিহু উকা হৈ পৰিব। হয়তো জুবিন গাৰ্গ অবিহনে তেওঁলোকে বিহু উদযাপন নকৰিব এইবাৰ। ইতিমধ্যে মন্তব্য কৰিছে যে এইবাৰ তেওঁ যি বেলতলা বহাগী বিহু তেওঁলোকে উদযাপন নকৰে, এবছৰলৈ তেওঁলোকে উদযাপন নকৰে। জুবিন গাৰ্গে ভাল পোৱা সকলোবিলাক কাম তেওঁলোকে কৰি যাম বুলি ইতিমধ্যে মন্তব্য প্ৰদান কৰিছে। দেখুৱাইছোঁ ইতিমধ্যে পূজা অৰ্চনা চলি আছে, মন্ত্ৰোচ্চাৰণেৰে আচলতে সমগ্ৰ যি এই ঠাইখিনি তেওঁলোকে পবিত্ৰ কৰিছে। আচলতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। যি মঞ্চ আছে, মঞ্চত অতি সুন্দৰকৈ জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি তেওঁলোকে ৰাখিছে, সন্মুখত জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি ৰাখিছে, আৰু প্ৰতিগৰাকী লোকে আচলতে এই ঠাইত আহি জুবিন গাৰ্গৰ তেওঁলোকে শ্ৰাদ্ধত তেওঁলোকে সকলোৱে আগভাগ লোৱা দেখিবলৈ পোৱা গৈছে। আৰু কিছু লোক আছে, আমি তেওঁলোকৰ মন্তব্য ল'ম, তেওঁলোকৰ মন্তব্যসমূহ জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিন গাৰ্গৰ মৃত্যু এক অপূৰণীয় ক্ষতি। আজি শ্ৰাদ্ধ ইয়াতে বেলতলা বহাগী উৎসৱ সমিতিয়ে উদযাপন কৰিছে, শ্ৰাদ্ধ তেওঁলোকে অনুষ্ঠিত কৰিছে। কেনেকুৱা ধৰণে জুবিন গাৰ্গৰ ন্যায় পোৱাটো কেনেদৰে বিচাৰে, বা জুবিন গাৰ্গক হেৰুৱাই কি ক'ব বিচাৰে? মনত এটা দুখ, চকুত চকু পানী থাকে বৰ্তমান। জুবিন গাৰ্গেতো ন্যায়টো পাবই লাগিব, এইটো অসমীয়া ৰাইজৰ দাবী। আৰু জুবিন গাৰ্গৰ মৃত্যুটো যে অস্বাভাৱিক আছিল, সেইটো আমি যিবিলাক ভিডিঅ' আমি সামাজিক মাধ্যমত দেখি আছোঁ, এইবিলাকে আমাৰ মনত এটা চেতনা জগাই দিছে
আৰু জুবিন আমাৰ মাজতে আছে জুবিনক আমি মৰা বুলি কেতিয়াও ধৰিব নোৱাৰোঁ জুবিন আমাৰ মাজত যেনেকৈ থাকিব তেওঁৰ গানৰ মাজেদি আমাক কৈ গৈছে তেওঁৰ লাষ্ট গানকেইটাই আমি আগতে শুনিব নাপালোঁ কিন্তু এতিয়া যি সময় সামাজিক মাধ্যমত তেওঁৰ গানবিলাক প্ৰচাৰ হৈ আছে এই গানবিলাকে এটা এনেকুৱা যে তেওঁৰ যেন যোৱাৰ দিন আহিছে তেওঁক যেন কোনোবাই চেপি খাইছে শেহতীয়া ৰীতা বাইদেউৰ সাক্ষাৎকাৰটোত তেওঁ নিজে প্ৰকাশ কৰিছে যে মোক যন্ত্ৰ বনাই দিলে মই যন্ত্ৰৰ দৰে চালিত হৈ আছোঁ গতিকে এইবিলাক বস্তুৱে আমাৰ মনৰ ক্ষোভবিলাক বেছি বঢ়াই দিছে গতিকে আমি ইমিডিয়েট বিচাৰোঁ আমাক জুবিনদাৰ যোনে জুবিনদাক মানে লৈ ব্যৱসায় কৰিলে তেওঁবিলাক সমাজৰ মাজলৈ লৈ আহক লৈ আহি জুবিনদাৰ আত্মাই অন্তৰালত মানে শান্তি পাওক তেওঁৰ আত্মাই যাতে মানে আমাৰ তেওঁকতো আমি বিদায় দিব নোৱাৰোৱে আমাৰ মাজত প্ৰতিটো মুহূৰ্ততে জুবিন থাকিব কিন্তু তথাপি তেওঁৰ গানবিলাক হেৰি কৰি গানবিলাক গাই নতুন প্ৰজন্মই হেৰি কৰি এই আমাৰ মানে দোষীবিলাক আহিব লাগে এই ক্ষেত্ৰত মই জুবিনদাৰ এটা গান লিখিছোঁ মানে কবিতা এটা মই লিখিছিলোঁ মই ৰাইজৰ অলপ জনাব খুজিছোঁ আপোনাৰ লগত সমাজৰ মাধ্যমেদি জুবিনৰ সোঁৱৰণত এইটো লিখিছিলোঁ মায়াবিনী ৰাতিৰ জোনাকত প্ৰেয়সীৰ সপোনত বিভোৰ হৈ সাগৰ নীলাৰ গভীৰতাত কিনো মায়াৰ সন্ধানত পাখি মেলি দিছিলা বাৰু ভাগৰুৱা দেহাৰে অলক দুভৰিৰে আগ পিছ নাভাবি নীলাভ সলিল ৰাখিত কিয় বাৰু খোজ পেলাইছিলা আমি জানো ভাগৰুৱা তোমাৰ শৰীৰক জিৰণিৰ প্ৰয়োজন আৰু জানিছিলোঁ সাগৰ তোমাৰ বৰ প্ৰিয় কিন্তু জিৰণিৰ অজুহাতত সমুদ্ৰৰ অতলত শায়িত হোৱাৰ কথা আমি কল্পনা কৰা নাছিলোঁ ধুমুহাৰ সৈতে যুঁজি ভাল পোৱা আকাশ চুবলৈ মনৰ দুপাখি মেলি দিয়া এটি সত্তা এনেকৈ যে নীলিম সলিলৰ সৈতে মিলি যাব সেয়া যে সপোনৰো অগোচৰ তথাপি নিয়তিৰ বিধান মানি তোমাৰ গীতেৰেই কৈছোঁ আকাশ বৰা সপোনত মাধুৰীমা এই ৰাতি জীৱন দেখোন হেৰাল তোমাৰ মাজতে আজি তুমি যেন এমুঠি কামনাৰে ফাকো সকলো পাহৰি তোমাৰ কাষতে আছোঁ জোনাকী হিয়াৰে স্মৃতি হৈ মই এই কবিতাটিৰে জুবিনদাৰ স্মৃতিত মই মোৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ এই আচলতে জুবিন গাৰ্গৰ অনুৰাগী প্ৰতিগৰাকী অনুৰাগীয়ে জুবিন গাৰ্গৰ এই মৃত্যুত তেওঁলোকে শোকাহত হৈছে আৰু শোকাহত হোৱাৰ লগতে জুবিন গাৰ্গৰ যি প্ৰকৃত ন্যায় আচলতে ন্যায় তেওঁলোকে বিচাৰিছে আমি দেখুৱাইছোঁ ইতিমধ্যে এয়া মন্ত্ৰোচ্চাৰণ হৈ আছে সমান্তৰালকৈ তেওঁলোকে যি সঞ্জয় গোস্বামী বিশিষ্ট তেওঁ বিশিষ্ট ব্যৱসায়ী আছিল সঞ্জয় গোস্বামীয়ে ইতিমধ্যে দেখুৱাইছিল যে গুৰুমাতা তেওঁ দান কৰিব সমান্তৰালকৈ বিভিন্ন অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈ আছে শ্ৰাদ্ধ সমান্তৰালকৈ আমি পৰিৱেশসমূহ দেখুৱাই আছোঁ ইতিমধ্যে মন্ত্ৰোচ্চাৰণ হৈ আছে হয় ভাস্কৰ আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক পূজা লাগিছে presented by Bevabum. Associate partner Elcopal, Datamation, Nerim, MPJ Jewelers. Banking partner State Bank of India. আজি সপ্তমী দেৱী দুৰ্গাৰ নৱপত্ৰিকা প্ৰৱেশেৰে আৰম্ভ হৈছে সপ্তমী পূজা সপ্তমী পূজাত শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য ঢাক ঢোল দবা কাঁহ শংখধ্বনি পূজাৰীৰ মন্ত্ৰোচ্চাৰণ আয়তিৰ উৰুলিৰে চৌদিশে দেৱী দুৰ্গাক আৰাধনা কৰা হৈছে মাংগলিক পৰিৱেশে বিৰাজ কৰিছে প্ৰতিখন পূজাস্থলীত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দুৰ্গতি নাশিনীক সপ্তমীৰ পুৱাই বিহিত পূজা অৰ্চনাৰে আৰাধনা কৰা হৈছে সপ্তমীত কালৰাত্ৰিৰ ৰূপত দেৱী দুৰ্গাৰ পূজা অৰ্চনা চলিছে দুৰ্গতি নাশিনী দেৱীৰ আশীষ লৈ জীৱনৰ পথ মসৃণ কৰাৰ আশা পোষণ কৰিছে প্ৰতিগৰাকী ভক্তই অৱশ্যে জুবিনবিহীন ৰাজ্যত এইবাৰ নাই পূজাৰ কোনো মাদকতা জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকভাৱে দেৱীক পূজা অৰ্চনা কৰিছে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগৰ বাবে সাংস্কৃতিক অনুষ্ঠান সকলো বাতিল কৰিছে প্ৰতিখন পূজা কমিটিয়ে প্ৰতিখন পূজাস্থলীতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে
ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।